আজি মই বিগত টেষ্ট এক্সামত যিখিনি টেষ্ট পেপাৰ এখন ওলাইছে আমাৰ গোটেইখিনি ডিষ্ট্ৰিক্টৰ লগ লাগি সেই তাৰে টেষ্ট পেপাৰখনত অহা বাক্য ৰচনাৰ গোটেই 4খন নে 5খন টেষ্ট পেপাৰৰ পৰা মই লৈছোঁ 4খন নে 5খন ডিষ্ট্ৰিক্টৰ পৰা আৰু বাকীখিনি মই তেনেকেই এটা ভিডিঅ' কৰি আপলোড কৰি যাম। এতিয়া বাক্য ৰচনাখিনি আমি ক'ত কেনেকৈ আহিছিলে প্ৰথমটো হৈছে ফৰিং ফুটা জোনাক মানে ফটফটীয়া পোহৰ। ফৰিং ফুটা জোনাকত নদীৰ পাৰত বহি থকাৰ মজাই বেলেগ। এটা নেক্সটটো হৈছে হোৱা-দোৱা লগা, বিয়া ঘৰত দৰা আহি পোৱাৰ লগে লগে হোৱা-দোৱা লাগিল। তাৰপিছত হৈছে আলৈ বিলৈ, বানপানীয়ে খেতি নষ্ট কৰাত কৃষকসকলৰ আলৈ বিলৈ হ'ল, মানে একেবাৰে উপায় নাইকিয়া হ'ল আৰু চকু চৰহা আনৰ মানে ভাল দেখিব নোৱাৰা, চকু চৰহা মানুহৰ জীৱনৰ উন্নতি নাই। খাইপাত ফলা, যিসকলে কৃতজ্ঞতা স্বীকাৰ নকৰে উপকাৰীৰ, সেইখিনি খাইপাত ফলা মানুহক বিশ্বাস কৰিবলৈ টান। কুণ্ডত কটা, কুণ্ডত মানে অতি ধুনীয়া সুন্দৰ, ছোৱালীজনী দেখিবলৈ যেন কুণ্ডত কটা পুতলা, ঢোলৰ লগত টেমেকা, মানে এনেই আৰু মানুহৰ লগত পিছে পিছে গৈ থকা মানুহবিলাক যাৰ একো নাই। আজিৰ সভাখনত মোৰ দৰে এজন মানুহৰ কথা ঢোলৰ লগত টেমেকাৰ দৰে হ'ব। নেক্সটটো হৈছে ভিৰাই লৰমাৰে ততালিকে আঁতৰি যোৱা, ততালিকে দৌৰ মৰা, পুলিচ অহা দেখি চোৰে ভিৰাই লৰ মাৰিলে। বুকুৰ কুটুম অতি মৰমৰ, ৰামৰ মাক তাৰ বুকুৰ কুটুম আছিল। কাণে কাণ মাৰি যেনে তেনে সি পৰীক্ষাত কাণে কাণ মাৰিহে উত্তীৰ্ণ কৰিছিল। গা গধুৰ, একেবাৰে এলেহুৱা, সি যিহে গা গধুৰ ল'ৰা, কামটো সি এমাহতো শেষ কৰিব নোৱাৰিব। ধেৰুৱাৰ ঠাৰি মানে যিডাল একেবাৰে বুঢ়া মূলাৰ ঠাৰি হয়, নিসিজে একেবাৰে। অবুজনক বুজোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা একে কথা। চকুৰ কুটা দাঁতৰ শাল, মানে একেবাৰে ঘৰুৱা শত্ৰু। তেজীমলাক মাহীমাকে চকুৰ কুটা দাঁতৰ শাল বুলি গণ্য কৰিছিল। দাঁতে উঠে লগা, ৰাম আৰু হৰি দুয়োটাই আগৰ পৰাই দাঁতে উঠে নলগা মালেও ইটো সিটোক দেখিব নোৱাৰা। ডলাৰ বগৰী, সি চাকৰি বিচাৰি ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰিছে, মানে অনাই বনাই ঘূৰি ফুৰা। গাই বাই চা, মানে কৈ মেলি চোৱা, তহঁতক গাই বাই চাই একো লাভ নাই, কাৰণ তহঁতি নিজৰ মতে কাম কৰ। কঁকাল বান্ধ, মানে সাজু হওক, বাৰিষা আহিছে, খেতিয়কসকলে পথাৰলৈ যাবলৈ কঁকাল বান্ধিছে। আকাশত চাং পতা, মানে অলিক কল্পনা কৰা, আকাশত চাং পতা কথা কৈ মানুহক ঠগিব নোৱাৰিবা। ডাংকোপ মৰা, যিটো একেবাৰে ফুটনি মাৰি মাৰি কথা কয়, যদিও সদায় ডাংকোপ মাৰি মানুহক ঠগিবলৈ চেষ্টা কৰে। আৰু 20 নম্বৰটো হৈছে কপাল ফুল, মানে ভাগ্য উদয় হয়, চাকৰি পাই ৰমানৰ কপাল ফুলিল। এই 20টাই লৈ আহিছোঁ কেইখনমান টেষ্ট পেপাৰৰ পৰা, বাকীখিনি মই নেক্সট ভিডিঅ'বিলাকত দি থাকিম। যদি ভাল লাগিছে, যদি তোমালোকৰ উপকাৰ হৈছে বুলি ভাবিছা, তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।